কি হ'ল হাজৰিকা দুদিনমান দেখা দেখি নাই যে ছুটীত আছিলোঁ ছাৰ ছুটীত কিয় কিবা প্ৰগ্ৰেম আছিলে নেকি নে কিবা বেলেগ নাই ছাৰ এবাৰ যি ভুল কৰিলোঁ নেক্সট টাইম আৰু সেই ভুল নকৰোঁ কিহে পাইছিল জানো মোক পইচা হাজৰিকা পইচা এই বস্তুটো বৰ লেতেৰা বস্তু ভাল ভাল মানুহকো বেয়া বেয়া কাম কৰিবলৈ বাধ্য কৰায় ঠিকেই ছাৰ আৰু বেয়া বেয়া মানুহক একেবাৰে মানুহৰ পৰা অখুৰেই কৰি পেলায় এটা কথা কিন্তু হাজৰিকা মই এইখন থানাত অহাৰ পৰা নহয় ছাইড ইনকাম কিন্তু বঢ়িয়া হৈছে ঠিকেই ছাৰ আপুনি ছাৰ কিমানমান ঘটিলে থাকক দিয়ক এইবোৰ কোৱা কথা নহয় সমুদ্ৰ কিন্তু এটা মহামূৰ্খ মানুহ ইমান দিনে ইমান নিকা আৰু সৎ হৈ সি কি পালে আমি একেলগে চাকৰিত সোমোৱা কিন্তু মোৰ সম্পত্তি চোৱা আৰু তাৰ সম্পত্তি চোৱা সি এখন পুৰণি বাইক লৈ এতিয়া থানালৈ আহে ছাৰ আপুনি অকণমান বহকচোন তোমাৰ দ্বাৰা একো নহ'ব বাসৱ তুমি এজনী সাধাৰণ মহিলা আগত হাৰি গলা হয় নেকি মই হাৰি গ'লো তুমিও হাৰিছা ৰাণা কোম্পানীৰ CEO হ'ব নোৱাৰাৰ বাবে মোৰ লোকচান হৈছে কিন্তু চাবলৈ গ'লে মোতকৈ বেছি তোমাৰ লোকচান হৈছে তুমি 10% শ্বেয়াৰ হেৰুৱাইছা সেইবোৰ হৈ যাব বাসৱ তুমি খালি মোৰ লগত এটা ডিল কৰিব লাগিব কি যদি এই কোম্পানীটো মই তোমাৰ হাতলৈ আনি দিব পাৰোঁ তেন্তে 50-50 হ'ব লাগিব কিন্তু মোৰ কোম্পানী মোকেই দিয়াই মোৰ পৰাই পইচা ল'বা বাহ সাংঘাতিক বুদ্ধি কিন্তু তোমাৰ বেপাৰী মানুহ যে নিজৰ লাভৰ কথাটো ভাবিবই লাগিব নহয় জানো ঠিক আছে যদি তুমি সঁচাকৈ জয়ন্তৰ হাতৰ পৰা কোম্পানী মোৰ হাতলৈ আনি দিব পাৰা তেতিয়া মই তোমাক 50% দি দিম ডিল ডিল কিন্তু তুমি কি ভাবিছা মোক ক'ব লাগিব অবভিয়াছলি মই তোমাক নুসুধাকৈ নকৰোঁ তুমি নিশ্চিন্ত থাকা এতিয়া কেৱল এইবোৰ সম্পত্তিৰ কথা হৈ থকা নাই জয়ন্তই মোৰ ইগ' হাৰ্ট কৰিছে আৰু তাৰ ফটা লেভেল বাহিৰ নকৰালৈকে মই শান্তি নাপাম আৰে নীলা তুমি আহা
বাইদেউ মই অফিচলৈকে গৈছিলোঁ তাত বিচাৰি নাপাই আপোনাৰ ইয়ালৈকে গুচি আহিলোঁ অ' চাওক আহাচোন বহা বাইদেউ জয়ন্ত ছাৰে যিবোৰ কৰিলে তাত মোৰ অলপো সন্মতি নাই মই জানো যে আপুনি কিমান কষ্টৰে কোম্পানীটো আগুৱাই নিছে তাতে খং উঠাটো স্বাভাৱিক হয় মোৰ তোমাৰ ওপৰত একো আক্ষেপ নাই নীলা জয়ন্তই যিখিনি কৰিছে সেইখিনিও লজিকেল কিন্তু সি মোৰ লগত এবাৰো ডিছকাছ নকৰিলে সেইকাৰণে মোৰ বৰ আচৰিত লাগিছে সি বৰ আচৰিত মানুহ বুজিছোঁ বাইদেউ আপুনি যদি বিচাৰে সেই শ্বেয়াৰখিনি একচেপ্ট নকৰোঁ মই তুমি বৰ আকৰি নীলা আমাৰ কোম্পানীৰ এটা শ্বেয়াৰৰ মূল্য কিমান তুমি জানা মই সেইবোৰ নাজানো মই মাত্ৰ সেইটোৱে জানো যেতিয়া সকলোৱে মোৰ পৰা মুখ ঘূৰাই দিছিলে তেতিয়া একমাত্ৰ আপুনিয়ে আছিলে গতিকে মই আপোনাৰ অশান্তিৰ কাৰণ হ'ব নোৱাৰোঁ যি পৰিস্থিতিত হ'লেও তোমাৰ সন্তানে তোমাৰ প্ৰাপ্য পাবই সেইকাৰণে তুমি ভালহে পাব লাগে তুমি এইবোৰ নাভাবিবা মই জয়ন্তৰ ওপৰতহে খং কৰিছোঁ তোমাৰ লগত মোৰ একো নাই তেন্তে আপুনি অফিচলৈ আহিব লাগিব বাইদেউ কাৰণ আপোনাক দেখিলে মই সাহস পাওঁ আহিবনে নীলা কোন বে ইংৰাজৰ খেকাৰ পৰিল নেকি তোৰ দিও নেকি তোক হা ৰচোন মই তোক ক'ৰবাত দেখিছোচোন এৰা অ' ছাৰ দেখিবও পাৰে মই নাট্যকৰ্মী মানে আৰ্টিষ্ট চাব নেকি হে জনক নন্দিনী জানকী মোৰ প্ৰাণৰ পুতলা তুমি দুষ্ট ৰাৱণে তোমাক কৰিলে হৰণ চুপ একদম চুপ একেপাত চৰতে তোৰ হৰণ পুৰণ যোগ বিয়োগ চব ওলাই যাব তোক ক'ত দেখিছো এতিয়া মোৰ মনত পৰিছে ক'ত ছাৰ CCTV ফুটেজত সমুদ্ৰক মিছা গেছত ফচোৱাটো তয়ে নাছিলি জানো মই কোনে জানো ছাৰ মই বুবা ছাৰ বুবা তই বুবা কাণত ধৰ হা কাণত ধৰ বুলি কৈছো আঠুকাৰ অঠুকাৰ অ' ছাৰ মই একো নাজানো ছাৰ মোক পুলিচ এজনে পইচা দিছিল আৰু মোক ৰিহাৰ্চেলৰ পৰা উঠাই লৈ আহিছিল চুপ অ' ছাৰ মানুহবিলাকে দেখি আছে আৰু ৰ'দত মোৰ স্কিনটো বাৰ্ণ হৈ যায় ছাৰ পেক কৰি মোৰ মূৰটো গৰম নকৰিবি উঠ উঠ মই এতিয়া যাওঁনে ছাৰ যাবি ৰ মোৰ এটা কথা শুন তই এইখন চহৰৰ পৰা আঁতৰি তই গুচি যা এৰা অ' পহিলা নাটক আছে মোৰ যদি তোক আৰু ইয়াত নাটক কৰা দেখা পাওঁ তোৰ এই লাও খুৰা উৰাই দিম ভালকৈ কৈ আছো কাৰণে চল পাইছ হা হ'ব দিয়ক নাথাকোঁ অ' ছাৰ মইতো নাটক নকৰে মোৰ ল'ৰা ছোৱালীবোৰ নাথাকোঁ বন্ধু ঐ ফুট জয়ন্ত ছাৰ অ' হাজৰিকা আহক আহক আপুনি অহা বুলি অফিচৰ ল'ৰাজনে কোৱাত মোৰ আকৌ বিশ্বাসেই হোৱা নাছিল হওক না প্লিজ আপোনাৰ ভাল খবৰটো পাই ভাল লাগিলে থেংক ইউ পিছে হাজৰিকা আপুনিতো মোক কেৱল ইয়ালৈ অভিনন্দন জনাবলৈ হোৱা নাই চাগে নাই সমুদ্ৰ ছাৰে আপোনাক লগ কৰাৰ কথা ক'লে হয় নেকি আচ্ছা হাজৰিকা অচি সমুদ্ৰ এইকেইদিন ক'ত আছে সমুদ্ৰ ছাৰ মদন ছাৰে কাম কৰা পুৰণা থানালৈ গৈছে মদনৰ পুৰণা থানালৈ সমুদ্ৰ কিয় গৈছে মই বুজা নাই তেওঁৰ পুৰণা কাণ্ডবোৰ খুচৰি উলিয়াবলৈ আপুনি চাগে বুজা নাই সমুদ্ৰ ছাৰৰ ছাছপেনশ্যন মদন ছাৰ ৰাণা আৰু আপোনাৰ খুলখালী বাসৱ জড়িত হৈ আছে অ'কে মানে মই
সন্দেহ কৰাটো সঁচা হ'ল। মানে কি হৈছিলে জানে? কি হ'ল বুজা নাই? এইখন এয়া হ'ল আকৌ তোমাৰ কোম্পানীত এণ্ট্ৰি মৰা নতুন চাবি কাঠি। তেনেহ'লে তুমি অচি সমুদ্ৰ জেগা ল'বলৈ ৰেডি নে? অবভিয়াছলি ৰেডি। ইমান গৰম গৰম নোট পাই থাকিবলৈ মইতো নৰকলৈ যাবলৈও ৰেডি। বুজিলোঁ। বন্দিতাক লকআপত ভৰাবলৈ ইমান আয়োজন। আৰু ৰাণা আৰু বাসৱৰ বেয়া কামবোৰত সংগ দিবলৈ মদন ছাৰক সেইখন থানালৈ বদলি কৰি আনিছে। আৰু ৰ'ব ছাৰ, 1 মিনিট। এইটো লওক ছাৰ। সমুদ্ৰ ছাৰে এইটো আপোনাক দিবলৈ কৈছিলে। মই আহিছোঁ। নীলা বিচনাত পৰিলে আকৌ একেই হৈ যাব। অকল শুই থাকিলে নহ'ব নহয় মা, খোজো কাঢ়িব লাগিব। শুই থাকিলে বেমাৰ ভাল হ'ব বুলি ভাবি আৰু উল্টা বাঢ়িহে যাব। মোৰনো কি বেমাৰ হৈছে অ'? এতিয়াও মই 10খন পাহাৰ বগাব পাৰোঁ। ডাক্তৰে কৈছে কাৰণেহে মই এনেকৈ শুই বহি আছোঁ। 10খন পাহাৰ বগাবলৈ নালাগে দিয়ক। সন্ধিয়া হ'লে মাত্ৰ চেতনাৰ লগত খোজ কাঢ়িব লাগিব। হ'ব দে। নীলা, এটা কথা কচোন। তই যে ক'লি সমুদ্ৰ তহঁতৰ লগত থকা বুলি, মানুহে বাৰু তোক কিবা বেয়াকৈ কৈছে নেকি? মানুহৰ কথাবোৰত আজিকালি মই গুৰুত্ব দিবলৈ বাদ দিছোঁ মা। এই মানুহবোৰেতো খালত পৰি থকা মানুহকো নবচায়। কেতিয়াবা এনে লাগে যে কিবা বেলেগ জীৱ জন্তু হৈ জন্ম লোৱা হ'লে ভাল আছিলে। বুজিছোঁ। আমাৰ এইটোৰ লগত পঢ়ি ইমান কম বয়সতে তই যথেষ্ট কষ্ট পাইছ। তাতে আকৌ মই বেমাৰত পৰি তোৰ আৰু কষ্ট বঢ়ালোহে। হ'ব আৰু একেবোৰ কথা কৈ থাকিব নালাগে। আপোনাৰ আহিবলগীয়া নাতিটোৰ কাৰণে আপুনি সোনকালে সুস্থ হওক। এতিয়া আপুনি ইয়াতে অলপমান বহক, নহ'লে ভিতৰত গৈ আকৌ আপুনি শুই পৰি থাকিবগৈ। নীলা, সমুদ্ৰ আহিলে মই তাক মাতিছোঁ বুলি কবিচোন। মই তাক ক্ষমা খুজিব লগা আছে। মিছাৰে মই তাক ইমানকৈ ভুল বুজি আছিলোঁ। বিপদত সিহে তোক সহায় কৰিলে। মোৰ বেমাৰতো সিহে চালে তোক। হ'ব দিয়ক মা, মই ক'ম তাক। ৰাণা, কি অভদ্ৰামী এইবোৰ?